নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলে। আজিৰ পৰা আমি ইংলিছ পঢ়িম। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত যে ইংলিছৰ কোৱেশ্চনবিলাক আহে সেই কোৱেশ্চনবিলাক কেনেকৈ টেকল কৰে সেই বিষয়ে আমি সবিশেষ জানিম আৰু তাৰ পিছৰ পৰা আমি পঢ়া শুনা আৰম্ভ কৰিম। তাৰপিছত ইংলিছ আমি পঢ়িম যেতিয়া ইংলিছ পঢ়াৰ আগতে মই নিজৰ বিষয়ে কিছুমান কথা ক'ব বিচাৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী মিঠু সিং ৰাৱত। মই ইনষ্টিটিউট অফ চায়েন্স BHUৰ পৰা পাছ আউট হৈছোঁ। তাৰপিছত মই SACGL 2017 ক্লিয়াৰ কৰিছোঁ। APSC 2018ৰ মেইনছ লিখিছোঁ আৰু ৰিজাল্টৰ কাৰণে এতিয়া মই বাট চাই আছোঁ, ৰিজাল্ট অহা নাই এতিয়ালৈকে। CAT 2019ত মই 97.52% পাইছিলোঁ, তাত মই 12খন IIMৰ কল পাইছোঁ আৰু 2018ত 96.58% পাইছোঁ, তাত 11খন IIMৰ কল পাইছোঁ। তাৰ বাহিৰে মই কেৰিয়াৰ লঞ্চাৰ বাৰাণসীত পঢ়াইছিলোঁ আৰু মোৰ এইটো ফেচবুক ID, আপোনালোকে বিচাৰিলে মোক ফেচবুকত এড কৰিব পাৰে। ঠিক আছে, তাৰপিছত এইখন হৈছে মই IIMৰ কলবিলাক পাইছিলোঁ তাৰ এইটো প্ৰুফ আৰু বাকীবিলাক ডকুমেণ্টৰ যে আমাক প্ৰুফ লাগে আপোনালোকক মই দি দিব পাৰোঁ পিছতকৈ। এতিয়া পলম নকৰাকৈ আৰম্ভ কৰোঁ আজিৰ ছেশ্যনটো। আচ্ছা, আপোনালোকক মই সদায় ইংলিছ আৰু মেথছ পঢ়াম আৰু মোৰ ভিডিঅ'বোৰ সন্ধিয়া 7 বজাৰ পৰা আপোনালোকে চাব পাৰিব। সন্ধিয়া 7 বজাত সেই ভিডিঅ'বোৰ লাইভ হৈ যাব আমাৰ চেনেলত। তাৰপিছত আপোনালোকে চাব বিচাৰিলে লগে লগেও চাব পাৰে বা পিছতকৈও চাব পাৰে, কিন্তু মই আপোনালোকক জনাই থওঁ যে মোৰ ভিডিঅ'বোৰ সন্ধিয়া 7 বজাত পাব্লিছ হ'ব। এতিয়া আমি আহোঁ ইংলিছ কি কি এক্সামত দৰকাৰ হয় সেইটো আমি জানি লওঁ। কি কি এক্সামত আমাৰ ইংলিছ লাগে বা ইংলিছ কিয় আমাৰ ইম্পৰ্টেণ্ট, আমি ইংলিছ কিয়নো শিকিব লাগে সেইটো আমি ধ্যান দিওঁ। এতিয়া যিবোৰ চৰকাৰী এক্সাম হয়, যেনে আপোনাৰ SSCৰ যিবোৰ পৰীক্ষা হয়, SSCৰ কি কি পৰীক্ষা হয়, CGL, CPO, CHSL, MTS, এই পৰীক্ষাবোৰত ইংলিছৰ ভালেমান ৱেইটেজ থাকে। তাৰপিছত বেংকৰ পৰীক্ষাবোৰ হয়। বেংকৰ পৰীক্ষা কি হয়, পিঅ'ৰ হয়, ক্লাৰ্কৰ হয় আৰু স্পেচিয়েলিষ্ট অফিচাৰৰ হয়, SO হয়। ঠিক আছে, এই পৰীক্ষাবোৰতো ইংৰাজীৰ ভালেমান ৱেইটেজ আছে। এতিয়া বেংক কি কি বেংকৰ পৰীক্ষা হয় বেলেগ বেলেগকৈ, SBIৰ পৰীক্ষা বেলেগকৈ হয়, IBPSৰ হয় পৰীক্ষা, তাৰপিছত RBIৰ পৰীক্ষা হয়, তাৰপিছত অন্যান্য বেংকৰ কিছুমান আপোনাৰ মেনেজমেণ্ট ট্ৰেইনিৰ কাৰণে পৰীক্ষা হয়, সেইবোৰ IBPSও কণ্ডাক্ট কৰে কিছুমান পৰীক্ষা, আৰু কিছুমান পৰীক্ষা বেংকবোৰে ইণ্ডিভিজুৱেলিও কণ্ডাক্ট কৰে। তাৰ বাহিৰে কিছুমান মানে বেংকিং আৰু ইঞ্চুৰেঞ্চৰ লগত ৰিলেটেড যিবোৰ পৰীক্ষা আছে, যেনে LICW, NABARD, SEBI, এইবোৰ পৰীক্ষাতো ইংলিছৰ ৱেইটেজ আছে, এইবোৰ পৰীক্ষাতো আহে। তাৰ বাহিৰে যিবোৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰীক্ষা আছে সেই পৰীক্ষাবোৰতো, যেনে এতিয়া ষ্টেট গভৰ্ণমেণ্টৰ যেতিয়া নটিফিকেশ্যন আহি থোৱা আছে, এতিয়া যিহেতু এইটো ইলেকশ্যন ইয়েৰ, গতিকে এইবছৰ ভালেমান পৰীক্ষা হ'ব, সেই পৰীক্ষাবোৰতো ইংলিছৰ ভালেমান ৱেইটেজ আছে। মানে যিবোৰ পুলিচ বোৰ্ডে কৰায় পৰীক্ষা, যেনে পুলিচ SI, ফৰেষ্ট, তাৰপিছত এক্সাইজৰ যিটো এছিষ্টেণ্ট ইনস্পেক্টৰ আহিছে, এক্সাইজ, ট্ৰান্সপৰ্ট আৰু এক্সাইজ ট্ৰান্সপৰ্ট, এইবোৰ পৰীক্ষাবোৰতো কি হয়, ইংলিছৰ ৱেইটেজ থাকিব। তাৰ বাহিৰে এতিয়া আকৌ সচিবালয়ত পোষ্ট আহিছে। অসম সচিবালয় মানে আছাম ছেক্ৰেটেৰিয়েটত যে এতিয়া আহিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তাততো এখন অল্টাৰনেটিভ ইংলিছৰ 50 মাৰ্কছৰ পেপাৰেই আছে বেলেগকৈ। মানে ইংৰাজী ভাল হোৱা বা ভাল নোহোৱাই আপোনাৰ এক্সামবোৰত চিলেকশ্যনৰ চান্স মেক বা ব্ৰেক কৰিব পাৰে, গতিকে ইংৰাজী আমি ভাল কৰিব লাগে। তাৰ বাহিৰেও চিভিল চাৰ্ভিচৰ পৰীক্ষাবোৰ যে হয়, চিভিল চাৰ্ভিচৰ পৰীক্ষা, যেনে আপোনাৰ UPSCটো এখন ইংলিছৰ পেপাৰ লাগে, কম্পালচৰি ইংলিছ আছে। কম্পালচৰি ইংলিছ আছে এখন UPSCটো এখন কম্পালচৰি ইংলিছ আছে। তেনেকৈ APSCটো এতিয়াৰ পৰা কম্পালচৰি ইংলিছ থাকিব। ঠিক আছে, APSCটো কম্পালচৰি ইংলিছ থাকিব আৰু এতিয়ালৈকেতো 300 মাৰ্কৰ পেপাৰেই আছিলে, কিন্তু এতিয়া কি হৈছে, সেই নম্বৰখিনি যুগ্ম হৈ এতিয়া কম্পালচৰি ইংলিছ এখন পেপাৰ থাকিব। তাতো ভাল কৰিবলৈ হ'লে এইখন পাছ যদি নকৰে আপোনাৰ আগলৈ বহি চেক নহয়, গতিকে ইয়াৰ কাৰণেও ইংলিছ আমি ভাল কৰিব লাগিব। তাৰ বাহিৰে কি হয়, এইবোৰ পৰীক্ষা যদি আপুনি মিডিয়াম ইংলিছ লয়,
মিডিয়াম যদি ইংলিছ লয় তেতিয়াহ'লে কি হয় ৰাইটিং স্কিলৰ ওপৰত আপোনাৰ মাৰ্কছ বহুত ডিপেণ্ড কৰে ৰাইটিং স্কিল ভাল হ'লে মাৰ্কছ বেছি আহে ৰাইটিং স্কিল বেয়া হ'লে মাৰ্কছ কম আহে ৰাইটিং স্কিল ভালভাৱে কেতিয়া হয় যেতিয়া আপোনাৰ লেংগুৱেজৰ ওপৰত দখল ভাল বা বেয়া হয় ওকে এইবোৰ পৰীক্ষাত যেহেতু যদি মিডিয়াম ইংলিছ লয় তেতিয়াহ'লে কি হয় আনসাৰ কোৱালিটিৰ এটা প্যাৰামিটাৰ আপোনাৰ ল্যাঙ্গুৱেজও হয় যদি আপোনাৰ গ্ৰামাৰ শুদ্ধ হয় ওয়ার্ড সিলেকশন যদি ভাল থাকে তেতিয়াহ'লে কি হয় মার্কস মানে ভ্যারি কৰে কাৰণ এইবোৰ কি হয় সাবজেক্টিভ এক্সাম হয় গতিকে যদি লং কোৱেশ্চনবোৰত যদি অকল ইংৰাজী ডিফাৰেন্সৰ কাৰণে 10 পৰা 12 যদি হৈ যায় মার্কস বা 12 পৰা যদি 10 হৈ যায় তেতিয়া কি হয় 2 মাৰ্কৰ যদি ডিফাৰেন্স এটা কোৱেশ্চনত আহে তে এখন পেপাৰতে প্ৰায় 20 পৰা 25 মাৰ্কৰ ডিফাৰেন্স আহিব পাৰে অকল ইংলিছ ভাল হোৱা বা বেয়া হোৱাৰ কাৰণে 20 পৰা 25 মাৰ্কৰ ডিফাৰেন্স আহিব পাৰে ইংলিছ ভাল হ'লে আপুনি 20 বা 25 মাৰ্ক বেছি পাব আৰু ইংলিছ যদি বেয়া হয় 20 পৰা 25 মাৰ্ক কমকে পাব তেনেকে হ'লে যদি পাঁচখন জিএছ পেপাৰত আপোনাৰ 125 নম্বৰ হৈ গ'ল যদি আমি অপচনেল নম্বৰ বাদ দিওঁ এই 125 নম্বৰটো টপাৰৰ মাৰ্কছৰ ডিফাৰেন্স আৰু এই লাষ্ট সিলেক্টেড মাৰ্কছৰ ডিফাৰেন্সতকৈ বেছি হয় লাষ্ট ক্যান্ডিডেট যোন সিলেক্ট হয় তাৰ মাৰ্কছতকৈ বেছি ডিফাৰেন্স হয় গতিকে মানে ইংৰাজী ভাল থাকিলে আপুনি লাষ্ট ক্যান্ডিডেটৰ পৰা টপাৰ হ'ব পাৰে বা ইংৰাজী বেয়া হ'লে আপুনি টপাৰৰ কোৱালিটি থাকিলেও আপুনি লাষ্ট ক্যান্ডিডেটও নহ'ব পাৰে আপোনাৰ সিলেকশনো হোৱাত দিগদাৰ হ'ব পাৰে সেইকাৰণে ইংৰাজী ভাল কৰাটো দৰকাৰ এতিয়া আমি চাওঁ ইংৰাজী এই এক্সামবোৰত বিভিন্ন এক্সামবোৰত ইংৰাজী আমি কি প্যাৰামিটাৰ আমাৰ চেক কৰে প্ৰথম প্যাৰামিটাৰ যেটো চেক কৰে ইংলিছত কি প্যাৰামিটাৰ আমাক চেক কৰে এইটো চাব লাগিব প্ৰথম প্যাৰামিটাৰ আমাক চেক কৰে গ্ৰামাৰ কেনেকুৱা গ্ৰামাৰ শুদ্ধ ভুল চেক কৰে এতিয়া যিবোৰ অবজেক্টিভ এক্সামত ডাইৰেক্টলি ইংলিছৰ পেপাৰ আহে সেইবোৰত গ্ৰামাৰ কেনেকে শুধে সেন্টেন্স কাৰেকশন মানে এটা সেন্টেন্স দিয়া থাকিব তাত কোনবা এটা পাৰ্ট ভুল থাকিব সেই পাৰ্টটো শুধৰাবলগীয়া হয় বা সেই পাৰ্টটো আমি বিচাৰি উলিয়াবলগীয়া হয় যে কোনটো পাৰ্টত ভুল আছে সেন্টেন্স ইমপ্ৰুভমেন্ট তাত কি হয় সেন্টেন্স ইমপ্ৰুভমেন্টত কি হয় যে আমাক সেন্টেন্স এটা দিয়া থাকিব তাত যিকোনো এটা পাৰ্ট থাকিব যিটোৰ এক্সপ্ৰেছনটো প্ৰিসাইজ নহব মানে হেতুৰ খলনি যদি আমি কিবা এটা বেলেগ এটা লিখো তেতিয়া সেন্টেন্সটোৰ অৰ্থটো ভালকে ফুটি ওলাব তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা ফিলাৰ্স আহে মানে আমাৰ ফিল ইন দা ব্ল্যাঙ্কস বিলাক আহে ফিল ইন দা ব্ল্যাঙ্কসত জেনাৰেলি কি খুদে আমাক খুদে প্ৰিপজিশন আৰ্টিকল এইবোৰ বস্তু আমাক ফিলাৰ্সত কৰিব দিয়ে বা টেন্সৰ ওপৰতো কিছুমান কোৱেশ্চন আহে টেন্স আৰু সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ ওপৰত কোৱেশ্চন আহে ফিলাৰ্সত এটা হৈ গ'ল গ্ৰামাৰত আমাৰ এইবোৰ বস্তু আমাৰ অবজেক্ট এক্সামত খুদে সাবজেক্টিভ য'ত আপুনি লিখিব তাতো গ্ৰামাৰ ভাল হ'লে ভাল কাৰণ যদি গ্ৰামাৰ বাৰে বাৰে ভুল কৰে তেলে কি হয় তে এক্সামিনাৰ আপোনাৰ ওপৰত এটা বেয়া ইমপ্ৰেছন পৰে তাৰ পিছত যেটো সেকেন্ড ডোমেইন বা সেকেন্ড প্যাৰামিটাৰ য'ত আমাক এক্সামিনাৰে টেষ্ট কৰে হেতু হৈছে ভোকাবুলাৰি আমাৰ ওয়ার্ড স্টক কিমান ভাল আমাৰ শব্দকোষ কিমান ভাল হেতু চেক কৰে ঠিক আছে তাৰ কাৰণে আমাক কি কৰে সিনোনিম এন্টোনিমৰ কোৱেশ্চন দিয়ে সিনোনিম এন্টোনিমৰ কোৱেশ্চন দিয়ে যে মানে য'ত সমাৰ্থক বা বিপৰীতক শব্দ এটা আমি বিচাৰি উলিয়াবলৈ এটা শব্দ দিয়া থাকিব তাৰ ক'ব যে ইয়াৰ চাৰিটাৰ ভিতৰত কোনটো ইয়াৰ সমাৰ্থক হয় বা চাৰিটাৰ ভিতৰত কোনটো ইয়াৰ বিপৰীতক হয় ঠিক আছে এনেকুৱা সিনোনিম এন্টোনিমৰ কোৱেশ্চন আহে তাৰ পিছত কি হয় যেনে ফ্ৰেজেছ এণ্ড ইডিয়মছৰ কোৱেশ্চন আহে প্ৰেজেন্ট এণ্ড ইডিয়মছৰ কোৱেশ্চন আহে পৰীক্ষাবোৰত তাৰ পিছত আহে ওৱান ৱৰ্ড সাবস্টিটিউশন ওৱান ৱৰ্ড সাবস্টিটিউশন কি হয় এটা দীঘলীয়া ফ্ৰেজক এটা ৱৰ্ডেৰে লিখিব পৰা যায় সেই মানে ৰিপ্লেসমেন্টটো আমাক খুদে ঠিক আছে যেনে কিউৰ ফৰ অল কি বুলি কয় পেনেচিয়া বুলি কয় ঠিক আছে এনেকে খুদি দিব কিউৰ ফৰ অলক কি বুলি কয় পেনেচিয়া বুলি কয় হা বা দা হবি অফ কালেক্টিং স্ট্যাম্পস হেতু কি কয় ফিলাটেলি বুলি কয় বা হবি অফ কালেক্টিং কইন্স এটো কি কয় নিউমিসমেটিক্স বুলি কয় ঠিক আছে তেনেকে আমাক ওৱান ৱৰ্ড সাবস্টিটিউশনতো কোৱেশ্চন দিব পাৰে বা ইয়াতো ফিলাৰ্স ইউজ কৰিব পাৰে ইয়াতো আমাক ফিলাৰ্স দিব পাৰে বা ভোকাবুলাৰি আৰু বেলেগ ধৰণৰ টেষ্ট কৰাৰ উপায় আছে যে ৰিডিং কম্প্ৰিহেনশন দিছে আপোনাক এটা যদি প্যাসেজ দিছে এই প্যাসেজটো যদি আপনি প্যাসেজত থকা ওয়ার্ড বিলাকে যদি বুজি নাপায় সেই প্যাসেজটোৰ মিনিং উলোৱাৰ অলপ টান হয় আৰু হেতুৰ ওপৰত বেছ কোৱেশ্চন কৰাটো আৰু টান হৈ পৰে তাৰ পিছত আহে আন্ডাৰষ্টেণ্ডিংৰ পাৰ্সন
গ্ৰামাৰ ভোকেবুলাৰি তাৰপিছত আণ্ডাৰষ্টেণ্ডিং কি বুলি কয় কম্প্ৰিহেনশ্যন বুলি কয় এতিয়া কম্প্ৰিহেনশ্যনৰ কোৱেশ্চন কেনেকৈ আহিব পাৰে প্ৰথমটো হৈছে ৰিডিং কম্প্ৰিহেনশ্যন আহিব পাৰে সিধা অবজেক্টিভ এক্সামৰ কথা কৈছো দেই অবজেক্টিভ এক্সামবিলাকৰ ৰিডিং কম্প্ৰিহেনশ্যন ডাইৰেক্ট আহিব পাৰে যে আপোনাক এটা পেছেজ দিয়া থাকিব তাৰ ওপৰত বেছ কৰি কিছুমান কোৱেশ্চন দিয়া থাকিব সেই কোৱেশ্চনবিলাকৰ আপুনি আনচাৰ কৰিব লাগে তাৰপিছত থাকে ক্লোজ টেষ্ট ইয়াত কি হয় এটা পেৰাগ্ৰাফ দিয়া থাকে তাৰ ভিতৰত কিছুমান ৱৰ্ড ইয়াৰ পৰা নাইকিয়া কৰি দিয়া হয় সেই নাইকিয়া কৰা ৱৰ্ডবোৰৰ সলনি তাত নাম্বাৰছ লিখা থাকে 1 2 এনেকৈ লিখা থাকিব আৰু সেই 1 2ৰ মানে অপজিটত চাৰিটা অপশ্যন দিয়া থাকিব খুদিব যে কোনটো ৱৰ্ড সেই জেগাবোৰত এপ্ৰপ্ৰিয়েট হয় তাৰপিছত থাকে আপোনাৰ জাম্বল পেৰাগ্ৰাফ থাকে জাম্বল পেৰাগ্ৰাফত কি হয় 4-5টা সেন্টেন্স দিয়া থাকে এটা জাম্বল অৰ্ডাৰত কয় সেইটোক এটা ভাল অৰ্ডাৰত লগাই পেলাই মিনিংফুলি এক্সপ্ৰেছ কৰিব লাগে ঠিক আছে তাৰ পিছত আহে এছে ৰাইটিং স্কিল এছে ৰাইটিং স্কিল চেক কৰা হয় যিবোৰ ৰিটেন এক্সাম হয় সেইবোৰ এছে ৰাইটিং স্কিল চেক কৰা হয় এখন ভাল এছে লিখিবলৈ আপোনাৰ গ্ৰামাৰো ভাল হ'ব লাগিব গ্ৰামাৰো ভাল হ'ব লাগিব ভোকেবুলাৰি ভাল হ'ব লাগিব আৰু আণ্ডাৰষ্টেণ্ডিংও ভাল হ'ব লাগিব তেতিয়াহে এখন ভাল আপুনি এছে লিখিব পাৰিব বা ভাল আনসাৰ লিখিব পাৰিব আপুনি সাবজেক্টিভ ফৰ্মেটত গতিকে আমি ইংৰাজী এখানে ভাল কৰাটো দৰকাৰ আমাৰ বিভিন্ন পৰীক্ষাবিলাকৰ কাৰণে দৰকাৰ আমাৰ এনেও আমাৰ নিজৰ ভালকে মানে হেৰি প্ৰকাশ কৰিবৰ কাৰণেও ইংৰাজীটো আমাৰ ভাল কৰা দৰকাৰ যদি আমি ইংৰাজী লিখিবলৈ হয় তেতিয়া এতিয়া আমি পঢ়িম কেনেকৈ ঠিক আছে আমি সপ্তাহত দুই দিন আমি কি পঢ়িম ভোকেবুলাৰি পঢ়িম আৰু দুদিন আমি গ্ৰামাৰ পঢ়িম এতিয়া আপোনালোকে ক'ব কম্প্ৰিহেনশ্যন আমি কিয় নপঢ়ো কাৰণ ভোকেবুলাৰি আৰু গ্ৰামাৰ ভাল নহ'লেকে এইটো হৈছে বিল্ডিং ব্লক এইটো হৈছে বেচিক্স ঠিক আছে এইখিনি ভাল নহ'লেকে আমাৰ মানে কম্প্ৰিহেনশ্যন ভাল নহয় কিন্তু তেতিয়ালৈকে যেতিয়ালৈকে আমি কম্প্ৰিহেনশ্যন ষ্টাৰ্ট নকৰোঁ বা এছে ৰাইটিং স্কিল আমি ষ্টাৰ্ট নকৰোঁ তেতিয়ালৈকে আপোনাৰ এটা কাম কৰিব পাৰে নিউজ পেপাৰ ডেইলি পঢ়ক তাৰ পৰা যিবিলাক ৱৰ্ড ফচে সেইবিলাক ৱৰ্ড লিখক আৰু তাৰ লিখাৰ ষ্টাইলবিলাক চাওক ৰাইটাৰে কেনেকৈ লিখে তাৰ এডিটৰে কেনেকৈ লিখে নিউজ পেপাৰ পাৰিলে আপোনালোকে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়ক আৰু ইণ্ডিয়ান এক্সপ্ৰেছ যদি নাপায় তেনে দ্য হিন্দু পঢ়ক আৰু যদি সেয়াও নাপায় তেতিয়াহ'লে যে আমাৰ কি বুলি কয় আমাৰ যিখন লোকেল আছে আছাম ট্ৰিবিউন পঢ়িলেও হ'ব ঠিক আছে এতিয়া আজি আমি ষ্টাৰ্ট কৰোঁ আজিৰ সেশ্যনটো আমি ভোকেবুলাৰি পঢ়িম এতিয়া ভোকেবুলাৰি বিল্ডিঙৰ দুটা এপ্ৰ'চ আছে ভোকেবুলাৰি যদি আমি ভাল কৰিবলৈ হয় এদিনততো ভাল নহয় ভোকেবুলাৰি ৱৰ্ড ষ্টক যেনে এদিনতে আহি যাব নাহে তেতিয়া আমি কি কৰিব লাগিব এটা মানে এটা দীঘলীয়া সময় দিব লাগিব ভোকেবুলাৰি ভাল কৰিবৰ কাৰণে ভোকেবুলাৰি ভাল কৰাৰ দুটা এপ্ৰ'চ আছে এটা হৈছে থিমেটিক আৰু ইটো হৈছে স্কিমেটিক থিম মানে কি সাবজেক্ট ওয়াইজ হ্যাঁ এটাই আমি কি কৰিম বেলেগ বেলেগ সাবজেক্টৰ লগত বেলেগ বেলেগ ডোমেইনৰ লগত যিবিলাক ৰিলেটেড ৱৰ্ড সেইবিলাক পঢ়িম মানে এনেকৈ লিগেল ৱৰ্ড লৰ ফিল্ডত যিবিলাক ৱৰ্ড ব্যৱহাৰ হয় বাৰে বাৰে মানে সাধাৰণতে যেনেকৈ যিবোৰ ৱৰ্ড আমি কওঁ তেনেকৈ লতটো সেনেকৈ কোৱা নহয় ৱৰ্ডবিলাক যেনেকৈ যদি আপোনাক এক্সাম্পল দিওঁতে কমপ্লেইনেণ্ট বুলি আমি কওঁ যোনে গোচৰতে তাক কমপ্লেইনেণ্ট বুলি কওঁ সাধাৰণ ভাষাত কিন্তু লৰ ভাষাত কি বুলি কয় তাক প্লেইণ্টিভ বুলি কোৱা হয় পৰীক্ষাত যদি ক'ৰবাত প্লেইণ্টিভ লিখা থাকে আমি বুজিব লাগিব যে এইটো বেলেগ একো নহয় কমপ্লেইনেণ্টেই হয় বা যদি সাধাৰণ ভাষাত যদি আমি কওঁ এক্সচেঞ্জ অফ ফেভাৰ কিন্তু লৰ ভাষাত এইটো কি বুলি কোৱা হয় কুইড প্ৰ কো তেনেকৈ লিগেল ৱৰ্ডবিলাক আমি পঢ়িব লাগিব বুজি পাইছে ন মই কি ক'ব বিচাৰিছোঁ একচুৱেলি তে লিগেল ৱৰ্ড আমি পঢ়িব লাগে তেনেকৈ আমাৰ কি হয় পলিটিৰ লগত ৰিলেটেড ৱৰ্ড থাকে কনষ্টিটিউচনেল পলিটিৰ লগত ৰিলেটেড ৱৰ্ড থাকিব তেনেকৈ ইকনমিক্সৰ লগত ৰিলেটেড ৱৰ্ড থাকিব কালচাৰৰ লগত ৰিলেটেড ৱৰ্ড থাকিব তেনেকৈ আমাৰ কি বুলি কয় স্পৰ্টছৰ লগত ৰিলেটেড ৱৰ্ড থাকিব তেনেকৈ আমাৰ ছায়েন্সৰ লগত ৰিলেটেড ৱৰ্ড থাকিব কিছুমান ৱৰ্ড খালি ছায়েন্সতে ব্যৱহাৰ হয় কিন্তু সেইবোৰ ইংৰাজী ভাষাটো সন্ধানলিনিকৈ ব্যৱহাৰ কৰা মানে ফ্ৰিকুৱেণ্টলি ইউজ কৰা হয় যেনেকৈ মেটামৰফোচিছটো এটা জিঅ'লজিৰ লগত ৰিলেটেড ৱৰ্ড হয় কিন্তু সেইটো আমি কিহৰ কাৰণে ইউজ কৰোঁ চেঞ্জৰ কাৰণে জেনেৰেল চেঞ্চতো আমি ইউজ কৰোঁ ঠিক আছে তেনেকৈ আমি থিমত পঢ়োঁ আৰু তেনেকৈ আমি থিমত আৰু কি পঢ়োঁ মেনিয়াজ এণ্ড ফবিয়াজ পঢ়োঁ মেনিয়াজ এণ্ড ফবিয়াজো আমি থিমতে পঢ়োঁ
তে স্কিমত কি আছে এটা স্কিম মানে হৈছে আমি প্লান স্কিম মানে কি হয় এটা প্লান এটা প্লান কৰি কেনেকৈ ভোকেবুলাৰি বনাম এইটো হৈছে আমি থিম ওয়াইজ ভোকেবুলাৰি পঢ়ি আছো আমি বেলেগ বেলেগ ফিল্ডৰ লগত ৰিলেটেড ওয়াৰ্ড শিকিম আৰু স্কিমেটিক হৈছে আমি প্লান বনাই আমি ভোকেবুলাৰি শিকিম তে প্লান কি হৈছে ফাৰ্স্ট প্লানটো হৈছে ডিকশনাৰি একেবাৰে সিম্পল প্লান তে ডিকশনাৰি মানে কি আমি যিকোনো কোড কিবা পঢ়িলো তাৰ ওয়াৰ্ড আমি বুজি নাপালো আমি ডিকশনাৰি তাৰ মিনিং চাই ললো আৰু সেই ওয়াৰ্ডটো যেতিয়া আমি আমাৰ নিজৰ ষ্টকলৈ আনি ললো ব্যৱহাৰ কৰি বাৰে বাৰে ৰিভিজন আৰু ব্যৱহাৰ কৰি বাৰে বাৰে তেতিয়া আমি কি হ'ব আমাৰ ষ্টকত আহিব আমাৰ কলমত আহি যাব ওয়াৰ্ডটো তে সেইটো এটা হৈছে সিম্পল প্লান তাৰপিছত হৈছে ওয়াৰ্ড লিষ্ট এইটো কম সময়ত বেছি ইফেক্টিভ প্লান যে পৰীক্ষাবিলাকত যে ওয়াৰ্ড আহে ৰেন্ডমলি জোৰটোৰ ওয়াৰ্ড নাহে জিটি ওয়াৰ্ড নাহে সাধাৰণতে কি হয় পৰীক্ষাৰ যিবিলাক এক্সামিনাৰ থাকে এক্সামিনাৰবিলাকে এটা সাৰ্টেন সোৰ্সৰ পৰা ওয়াৰ্ডবোৰ উঠায় জিটি ওয়াৰ্ড নুঠায় তে এই ওয়াৰ্ড লিষ্টবিলাক যেনেকৈ আমি জিআৰইৰ ওয়াৰ্ড লিষ্ট থাকে ক্যাটৰ ওয়াৰ্ড লিষ্ট থাকে এছএছচিৰ ওয়াৰ্ড লিষ্ট থাকে এইবোৰ এক্সামৰ যদি আমি ওয়াৰ্ড লিষ্ট চাম তেতিয়া আমাৰ কি হ'ব এই আমাৰ সকলোবিলাক গভৰ্ণমেণ্ট এক্সামৰ কাৰণে আমাৰ ভোকেবুলাৰি ওয়াৰ্ড লিষ্ট ৰেডি হৈ যাব মানে এইবোৰ এক্সামৰ তুলনাত আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰীক্ষাত যিবোৰ ওয়াৰ্ড আহে এইবোৰটো সাধাৰণতে সহজে আহে কিন্তু মই মানে এইটো সকলোৰ কাৰণে এড্ৰেছ কৰি আছো যোনে বেংক পিও দিব যোনে এছএছচিও দিব যোনে ষ্টেট গভৰ্ণমেণ্টও দিব যোনে ক্যাটো দিব ঠিক আছে তে এনেকুৱা ওয়াৰ্ড লিষ্ট আমি চাব লাগিব তাৰপিছত কি আহে ৰুট ওয়াৰ্ড ৰুট ওয়াৰ্ড মানে কি হৈছে ইংৰাজী ভাষাটো যিটো যেনেকৈ আমাৰ অসমীয়া ভাষাৰ ওপৰত সংস্কৃতৰ বহুত বেছি প্ৰভাৱ আছে তেনেকৈ ইংৰাজীৰ ওপৰত প্ৰভাৱ আছে কাৰ লেটিনৰ গ্ৰীকৰ ফ্ৰেঞ্চৰ ঠিক আছে লেটিন গ্ৰীক আৰু ফ্ৰেঞ্চৰ প্ৰভাৱ আছে সেইকাৰণে সেই প্ৰভাৱবোৰ আমি দেখিব পাৰোঁ তেতিয়া যদি আমি এনেকৈ চাওঁ যে এটা ওয়াৰ্ড যে আমি এনেকৈ লওঁ না নিউমেৰো ইউনো ঠিক আছে নিউমেৰৰ মিনিং হল নাম্বাৰ ইউনোৰ মিনিং হল 1 তে নিউমেৰো ইউনো মানে কি হল নাম্বাৰ 1 মানে ইয়াৰ মিনিং হল দ্য বেষ্ট তেনেকৈ আমি ফৰেন ওয়াৰ্ডবিলাকৰ যিবিলাক ওয়াৰ্ড ৰুট ওয়াৰ্ড আছে ৰুট ওয়াৰ্ড যেনেকৈ আন থাকে আন য'ত থাকে তাত গম পাই আমি নিগেটিভ হৈ যায় ডিছ থাকিলে নিগেটিভ হৈ যায় তেনেকৈ আমি এই ৰুট ওয়াৰ্ডবিলাক শিকিব লাগে এই ৰুট ওয়াৰ্ডত বিশেষকৈ দুটা পাৰ্ট থাকে এটা হৈছে প্ৰিফিক্স যেটো ওয়াৰ্ডৰ সন্মুখত লাগে এটা হৈছে সাফিক্স যেটো ওয়াৰ্ডৰ পিছফালে লাগে এইবোৰ আমি শিকিম এটো ৰুট ওয়াৰ্ড শিকাটো হৈছে স্কিমৰ ভিতৰত আমি এনেকৈ শিকো ৰুট ওয়াৰ্ডবিলাক থিমতো আমি এনেকৈ শিকো বস্তুবিলাক কি হয় সাবজেক্ট ওয়াইজ শিকো স্কিমত কি কৰে আমি ডিকশনাৰি দি শিকো ওয়াৰ্ড লিষ্ট দি শিকো আৰু ৰুট ওয়াৰ্ড দি শিকো ঠিক আছে এতিয়া আমি সপ্তাহতে দুদিন পঢ়িম বুলি ক'লো এদিন আমি থিমেটিক পঢ়িম ভোকেবুলাৰি আৰু এদিন আমি স্কিমেটিক পঢ়িম আজি আমি থিমেটিক পঢ়িম আৰু আমাৰ আজিৰ থিম কি মেনিয়াছ এতিয়া মেনিয়া কি বুলি কাক কয় মেনিয়া হৈছে excessive or irrational liking of something কিবা এটা বস্তু মানুহৰ ভাল লাগিব পাৰে কিন্তু সেই ভাল লগাটো যেতিয়া ওভাৰ হৈ যায় বেছি হৈ যায় তেতিয়া কি বুলি কয় মেনিয়া বুলি কয় যেনেকৈ মই চিংৰা খাই ভাল পাব পাৰোঁ আপুনিও চিংৰা খাই ভাল পাব পাৰে যদি কোনোবাই যদি কয় মই ডেইলি 20 টাকে চিংৰা খাওঁ তেতিয়া এইটো কি হয় ভাল নহয় সেইটো এটা মেনিয়া হয় এতিয়া আমি বিভিন্ন ধৰণৰ মেনিয়াবিলাক চাম ঠিক আছে ফাৰ্ষ্টটো আমি চাইছো এতিয়া কি চাম আমি প্ৰথমটো এব্লুটোমেনিয়া এব্লুটোৰ মিনিং হৈছে বাত এব্লুটোৰ পৰা আৰু এটা ওয়াৰ্ড আহে ইংলিছত বহুত বেছিকৈ ব্যৱহাৰ হয় ৰিচুৱেল বাথিঙৰ কাৰণে এবলুশ্যন এই ওয়াৰ্ডটো মনত ৰাখিব এবলুশ্যন মানে কি ৰিচুৱেল বাথিং ৰিচুৱেল বাথ এই ৰিচুৱেল বাথ মানে কি ৰিচুৱেল মানে হৈছে আমাৰ ৰীতি নীতিত যিটো স্নান কৰা হয় সেইটো কি কয় এবলুশ্যন বুলি কোৱা হয় ইংৰাজীতে ৰীতি নীতি স্নান কেতিয়া হয় যেনেকৈ গংগা স্নান হৈ গ'ল যেনেকৈ বিয়াৰ জোৰোণৰ সময়ত স্নান হৈ গ'ল যেনেকৈ শ্ৰাদ্ধৰ সময়ত স্নান হৈ গ'ল এইবিলাক স্নানক কি বুলি কয় এবলুশ্যন বুলি কয় এবলুশ্যন তে এবলুটোমেনিয়া মানে কি হ'ল মেনিয়া ফৰ ৱাশ্বিং ওৱানছেল্ফ মই ৱাশ্বিং ওৱানছেল্ফ দেখিছোঁ কিন্তু মানে আপুনি বুজি ল'ব লাগে যে মেনিয়া ফৰ ৱাশ্বিং ওৱানছেল্ফ এতিয়া কি হয় এব্লুটোমেনিয়া যাৰ থাকে সিহঁতে কি সাধাৰণতে কাৰোবাক লগ পালে হাত মিলালে হেণ্ডশ্বেক কৰাৰ পিছত হাত ধুৱে ক'ৰবালৈ গ'ল আহি পেলাই গা ধুলে বাৰে বাৰে হাত ধুওঁতে ভৰি ধুওঁতে গা ধুওঁতে সিহঁতে নিজৰ সময়বোৰ পাৰ কৰে
তে এইটো বস্তুটো বেলেগ মানুহৰ কি কাৰণে কি হয় ইৰিটেটিং হয় বাৰু এতিয়া কৰোনাৰ সময়ত এইটো ভাল এব্লুটমিনিয়া হোৱা কিন্তু বেলেগ মানুহৰ কাৰণে কি হয় ইৰিটেটিং হয় যেতিয়া আপোনাৰ লগত ধৰক মই হ্যান্ডশেক কৰি তাৰপিছত মই আপোনাৰ সন্মুখত যদি হাতখন ধুই পেলালো তে আপোনাৰ কেনেকুৱা লাগিব ভাল লাগিব জানো নালাগে নহয় তে এই মেনিয়া ৱৰ্ডবোৰ সাধাৰণতে কি হয় নিগেটিভ ৱৰ্ড হয় মেনিয়া ৱৰ্ডবোৰ সাধাৰণতে কি হয় নিগেটিভ ৱৰ্ড হয় যাৰ এব্লুটমিনিয়া থাকে এব্লুটমিনিয়াটো কি হয় সেই টেন্ডেন্সিটো এই হাত ধোৱাৰ টেন্ডেন্সিটো বা গা ধোৱাৰ টেন্ডেন্সিটো হৈছে এব্লুটমিনিয়া যাৰ এব্লুটমিনিয়া থাকে বা সেই মানুহজন যোনে এনেকুৱা কৰে তাক কি বুলি কয় এব্লুটমিনিয়া বুলি কয় এব্লুটমিনিয়া বুলি কয় যাৰ মেনিয়া থাকিব মেনিয়াটো হৈছে এটা দুখ বা গুণ আৰু যাৰ থাকে তাক কি বুলি কয় মেনিয়াক বুলি কয় যতে যতে মেনিয়া থাকে তাৰ পিছফালে যদি আমি হেৰি লগাবলৈ হয় এডজেক্টিভ বনাবলৈ হয় কি কৰিবলৈ মেনিয়াক লিখি দিলে হৈ যাব মেনিয়া হৈছে নাউন আৰু মেনিয়াক হৈছে এডজেক্টিভ এব্লুটমিনিয়া এটা গুণ বা দুখ যে কি মানে দ্য টেন্ডেন্সি অফ ৱাশিং ওয়ানসেল্ফ দ্য টেন্ডেন্সি অফ এক্সেসিভ ৱাশিং ওয়ানসেল্ফ এব্লুটমিনিয়া কোন যোনে এব্লুটমিনিয়াৰ ভুগি আছে বা যোনে এব্লুটমিনিয়া পালন কৰে সি হৈছে এব্লুটমিনিয়া ঠিক আছে এতিয়া আমি আহো নেক্সট ৱৰ্ডলৈ এইটো ফেভাৰিট মোৰ এংগ্লোমেনিয়া ইংলেণ্ড এণ্ড ইংলিছ এইটো ভাৰতৰ বেছিভাগ মানুহৰে আছে মানে ইংলেণ্ডৰ কিবা বস্তু হলে ভাল এই বগা মানুহবিলাক ভাল ইংলেণ্ড ভাল লণ্ডন স্বৰ্গ হা গুৱাহাটী দিল্লী এইবিলাক নৰ্থ ইংলিছ ল্যাঙ্গুৱেজ ভাল ইংৰাজীত কথা ক'লে মানুহ দেৱতা হৈ পৰে ভুল কথা ক'লেও ভাল কথা হৈ পৰে গালি দিলেও ভাল হয় কিন্তু অসমীয়াত গালি দিলে মানে কি হৈ যায় অসভ্য হৈ পৰে মানুহে ইংৰাজীত গালি দিলে অসভ্য নহয় সেইটো এনেকুৱা মেনিয়া কি যোনে মানে ইংলেণ্ড আৰু ইংলিছক খুব বেছি ভাল পায় এইবিলাক মানুহক কি বুলি কয় এংগ্লোমেনিয়া বুলি কয় এংগ্লোমেনিয়াক বুলি কয় আৰু এই গুণটোক কি বুলি কয় এংগ্লোমেনিয়া বুলি কয় আৰু যিবিলাক মানুহে খুব বেছি ইংলেণ্ডক ভাল পায় বা ইংলিছক ভাল পায় সেইবিলাক কি বুলি কয় এংগ্লোমেনিয়াক বুলি কয় ঠিক আছে এইটো যদি আপোনালোকে মনত ৰাখিব বিচাৰে তেনে এখন ফিল্ম আহিছিলে হ্যাপি নিউ ইয়াৰ তাত যে দীপিকা পাডুকোনৰ যিটো কেৰেক্টাৰ দেখাইছে সেই কেৰেক্টাৰটো কি হৈছে এংগ্লোমেনিয়া ইয়ালৈ এটা ৱৰ্ড আছে এংগ্লোমেনিয়া এটা নিগেটিভ ৱৰ্ড আৰু ইয়ালৈ আৰু এটা ৱৰ্ড আছে এংগ্লোফিলিয়া আৰু যাৰ এংগ্লোফিলিয়া থাকে তাক এংগ্লোফাইল বুলি কয় এংগ্লোফাইল মানে কি যোনে ইংলেণ্ড আৰু ইংলিছক ভাল পায় ঠিক আছে ভাল পোৱাটো বেয়া নহয় এইটো এটা নিউট্ৰেল ৱৰ্ড এংগ্লোফিলিয়া মানে এংগ্লোফিলিয়া বা এংগ্লোফাইল এটা নিউট্ৰেল ৱৰ্ড কিন্তু এংগ্লোমেনিয়া এটা নিগেটিভ ৱৰ্ড আপুনি ইংলিছ ল্যাঙ্গুৱেজ শিকিব বিচাৰিছে ইংলিছ ভাল পায় সেইটোলৈকে ভাল কিন্তু আপুনি ইংলিছৰ বাহিৰে বাকী ল্যাঙ্গুৱেজবিলাক বেয়া বুলি কৈছে বা ইংলিছৰ বাহিৰে বেলেগ আপুনি শুনিবই নিবিচাৰে বেলেগত আপুনি শিকিবই নিবিচাৰে তেতিয়া আপুনি এংগ্লোমেনিয়াক হৈ পৰিব আৰু যদি আপুনি ইংলিছ শিকিব বিচাৰিছে ইংলিছ ভাল পায় তেতিয়া আপুনি কি এংগ্লোফাইল হৈ পৰিব এংগ্লোফাইলৰ কাৰণে আপুনি কি মনত ৰাখিব শশী থাৰুৰ এংগ্লোফাইলৰ কাৰণে আপুনি কি মনত ৰাখিব শশী থাৰুৰ আৰু এংগ্লোমেনিয়াৰ কাৰণে হ্যাপি নিউ ইয়াৰৰ দীপিকা পাডুকোন ঠিক আছে এতিয়া আমি আহো নেক্সট ৱৰ্ডলৈ এন্থোমেনিয়া এক্সেসিভ লাইকিং অফ ফ্লাৱাৰ্ছ এটা কোনোবা মানে ফুল বহুত বেছি ভাল পায় ফুলৰ কাৰণে মানে সদায় পইচা খৰচ কৰিব পাৰে ঘৰতো ফুল শাক পাচলি খেতি নকৰি খালি ফুলেই লগাই ফুৰিছে হা তাৰপিছত ফুলতে শুৱে যেন সকলো নিশাই তেওঁলোকৰ ফুলসজ্জাৰ নিশা হওক তেতিয়া যিসকল মানুহে খালি ফুলেই ভাল পাই থাকে তেনেকুৱা মানুহক কি বুলি কয় এন্থোমেনিয়াক বুলি কয় আৰু সেই টেন্ডেন্সিটো কি বুলি কয় এন্থোমেনিয়া বুলি কয় ঠিক আছে এতিয়া আগবঢ়ো আমি নেক্সট ৱৰ্ডলৈ বিব্লিঅ'মেনিয়া বিব্লিঅ' ৱৰ্ডটোৰ মিনিং হৈছে বুকছ বিব্লিঅ'মেনিয়াৰ লগত আৰু এটা ৰিলেটেড ৱৰ্ড আছে বিব্লোফাইল বিব্লোফিলিয়া বা বিব্লোফাইল যাৰ থাকে বিব্লোফাইল মানে কি one who loves knowledge one who loves to read এটা পঢ়িলে কি হ'ব নলেজ আহিব এইবিলাক বিব্লোফাইল মানে কি এ knowledgeable person a knowledgeable person বিব্লোফাইল কোন এ knowledgeable person কিন্তু বিব্লোমেনিয়াক হলে কি হ'ব one who collects books one who collects books মানে পঢ়ক নপঢ়ক ঘৰত লাইব্ৰেৰী বনাই পেলাই কিতাপ কিনে পঢ়ক বা নপঢ়ক
মানে একেটা টপিকৰ ওপৰতে 4খন কিতাপ কিনিব 10খন কিতাপ কিনিব কিন্তু পঢ়ক নপঢ়ক মানে ঘৰত লাইব্ৰেৰী বনাই পেলাই এনেকুৱা মানুহক কি বুলি কয় বিপ্ল'মেনিয়া বুলি কয় এই টেন্ডেন্সিটো কি বুলি কয় বিপ্ল'মেনিয়া বুলি কয় বিপ্ল'ফাইল ইজ এ পজিটিভ ৱৰ্ড বিপ্ল'মেনিয়া ইজ এ নিগেটিভ ৱৰ্ড ঠিক আছে এতিয়া আমি আগবঢ়ো মানে এনেকৈ আমি এনেতো মেনিয়া বুলিয়ে পঢ়াই চব লওঁ কিন্তু তাৰ লগত ৰিলেটেড ৱৰ্ডবোৰো কৈ গৈছোঁ যাতে একেটা এফৰ্টতে আমাৰ ডাবল আমাৰ লাভ হৈ যাওক ঠিক আছে তাৰপিছত আমি যদি আমি এটা চাওঁ ডিপচোমেনিয়া এলকহল এক্সেছিভ ডিজায়াৰ অফ এলকহল ঠিক আছে ডিপচোমেনিয়া যিটো হৈছে মানে কি হৈছে ডিপচোমেনিয়া এইটো টেন্ডেন্সি মানে খালি মদ নহলে থাকিব নোৱাৰা টেন্ডেন্সি ডিপচোমেনিয়াক মানে কি হৈ গ'ল আমাৰ সাধাৰণ অৰ্থত ডিপচোমেনিয়াক আমাৰ সাধাৰণ অৰ্থত আমি কি বুলি ক'ম যেতিয়া মদাহী ড্ৰাংকাৰ্ড এটা গান আছে নহয় দিনৰ পোহৰ ৰংচঙীয়া ভাল মানুহৰ খং ৰাতিৰ আন্ধাৰ গমগমীয়া এই এনেকুৱা গান এটা আছে ন মদৰ ওপৰত ঠিক আছে ডিপচোমেনিয়াক কোন হয় যোন মদাহী হয় মানে মদটো সকলোৱে খায় যেনে মানে সকলোৱে মানে বহুত মানুহে খায় মদ কিন্তু এটা হৈছে মানুহে মদ লিমিটত খায় কিন্তু কিছুমান হৈছে মানে মদ নহ'লে থাকিবই নোৱাৰে তেওঁলোকে মদ নাখায় মদে তেওঁলোকক খায় তেনেকুৱা মানুহক কি বুলি কোৱা হয় ডিপচোমেনিয়াক বুলি কোৱা হয় তেওঁলোকৰ যদি টেন্ডেন্সিটো মদ খোৱাৰ যদি টেন্ডেন্সি এক্সেছিভ মদ খোৱাৰ টেন্ডেন্সি তাক ডিপচোমেনিয়া বুলি কয় ঠিক আছে এতিয়া আগবঢ়ো আমি নেক্সট ৱৰ্ডলৈ নেক্সট মেনিয়ালৈ চাওঁ আমি কি মেনিয়া পঢ়োঁ আমি এতিয়া নেক্সট আমি পঢ়োঁ ক্লাইনোমেনিয়া এতিয়া ক্লাইনোমেনিয়া হৈছে মোৰ ফেভাৰিট আমাৰ মাজৰ সকলো বহুত মানুহে ক্লাইনোমেনিয়া এটা কি হৈছে এক্সেছিভ desire of staying in bed মানে বিছনাতে পৰি থকাৰ যিটো এক্সেছিভ ডেজায়াৰ সেইটো হৈছে ক্লাইনোমেনিয়া মানে উঠিবই মন নাযায় 12 ঘণ্টা শুৱে সাৰ পোৱাৰ পিছত ফোনটো টিপি পেলাই বিছনাতে বাগৰি থাকে এতিয়া যেহেতু লকডাউনৰ সময় আমি সকলোবিলাক কি হৈ পৰিছোঁ ক্লাইনোমেনিয়াক হৈ পৰিছোঁ কি হৈ পৰিছোঁ ক্লাইনোমেনিয়া আমি বিছনাতে পৰি থাকোঁ গোটেই দিনটো কাৰণ আমি কি হৈ পৰিছোঁ ক্লাইনোমেনিয়া Clinomania ki the desire of staying in bed and who is clinomania one who stays in bed is a clinomania ঠিক আছে এতিয়া আগবঢ়ো আমি নেক্সট ৱৰ্ডলৈ মানে ক্লাইনোমেনিয়া কি হ'ল বহুত এলেহুৱা মানুহ ধুদ শুদ্ধ অসমীয়াত ক'বলৈ গ'লে ক্লাইনোমেনিয়া কি হ'ল ক্লাইনোমেনিয়াকক অসমীয়াত কি ক'ম আমি ধুদ বুলি ক'ম চিধা এতিয়া কোনোবাই বেয়া পালেও উপায় নাই আমি সকলোৱে ধুদ হৈ পৰিছোঁ তাৰপিছত নেক্সট ৱৰ্ড আমি পঢ়োঁ এফ্ৰ'ডিজিঅ'মেনিয়া এতিয়া এফ্ৰ'ডিজিঅ'মেনিয়াৰ লগত এটা ৰিলেটেড ৱৰ্ড আছে এফ্ৰ'ডিজিয়াক এফ্ৰ'ডিজিয়াক আপোনালোকে শুনিছে চাগে এইটো হৈছে কামোত্তেজক এনেকুৱাবোৰ ঔষধ যিবোৰ খালে কামোত্তেজনা বাঢ়ে মানে সেক্সুৱেল ডিজায়াৰ্স বাঢ়ে ঠিক আছে সেইবোৰ ঔষধক কি বুলি কয় এফ্ৰ'ডিজিয়াক বুলি কয় এফ্ৰ'ডিজিঅ'মেনিয়া মানে আপোনালোকে মানে গেছ কৰিব পাৰিছেনে কি হ'ব এক্সেছিভ সেক্সুৱেল ডেজায়াৰ মানে অতিকৈ বেছি কামোত্তেজনা থকা যিটো টেন্ডেন্সি এইটো কয় এফ্ৰ'ডিজিঅ'মেনিয়া আৰু যাৰ এফ্ৰ'ডিজিঅ'মেনিয়া থাকে তাক কি বুলি কয় এফ্ৰ'ডিজিঅ'মেনিয়া মেনিয়াক লগাই দিম আমি এফ্ৰ'ডিজিঅ'মেনিয়াক হোৱাৰ লগে লগে কি যাব মানে যাৰ কামোত্তেজনা খুব বেছি তাৰ কাৰণে এটা চিনোনিম আছে সেইটো হৈছে নিম্ফোমেনিয়া মানে এফ্ৰ'ডিজিঅ'মেনিয়াকৰ এটা চিনোনিম হৈছে নিম্ফোমেনিয়া যাক আমি মানে কি বুলি কওঁ সাধাৰণ হিন্দীত কি কওঁ ঠৰকি বুলি কওঁ
মানে যাৰ কাম উত্তেজনা জোখতকৈ বেছি, মানে সি সেক্সৰ কাৰণে যিকোনো কাম কৰিব পাৰে, ঠিক আছে। তাৰপিছত আহোঁ আমি এতিয়া নেক্সট ৱৰ্ডলৈ। সেই ৱৰ্ডটো হৈছে ইগোমেনিয়া। ইগোমেনিয়া মানে হৈছে সেলফ ৱৰ্শ্বিপ। ইগো মানে হৈছে সেলফ, মানে যোনে নিজকে খুব বেছি ভাল পায়, নিজকে সকলোকে শ্ৰেষ্ঠ বুলি ভাবে, নিজৰ জীৱনৰ ওচৰত বেলেগৰ জীৱনৰ কোনো ভেলু নুবুজে, সেইবোৰ মানুহ কি হয় ইগোমেনিয়াক হয়। সেইবোৰ মানুহ কি হয় ইগোমেনিয়াক। ইগোমেনিয়াক কোন মানুহবোৰ হয় এনেকে আমি মনত ৰাখিম এইটো, ইগোমেনিয়াক ডিক্টেটৰবিলাক ইগোমেনিয়াক হয়। সিহঁতে কি ভাবে নিজকে ভগৱান বুলি ভাবে, নিজকে ভগৱান বুলি ভাবে সিহঁতে, প্ৰজাৰ জীৱনৰ কোনো ভেলু নাই, ইগোমেনিয়াক। বা ইগোমেনিয়াকৰ আৰু এটা আপুনি এক্সাম্পল মনত ৰাখিব পাৰে, এখন চিনেমা আহিছিলে 2011 মানত, আই মি অৰ মে, জন আব্ৰাহামৰ চিনেমাখন আছিল। তাত যিটো জন আব্ৰাহামৰ কেৰেক্টাৰ দেখাইছে সেইটো কি হৈছে ইগোমেনিয়া, ঠিক আছে। তাৰপিছত আমি আহোঁ আৰু এটা ৱৰ্ডলৈ, সেইটো হৈছে পাইৰোমেনিয়া। পাইৰো মানে হৈছে ফায়াৰ, ঠিক আছে। পাইৰোমেনিয়াম মানে কি হ'ব, দ্য টেন্ডেন্সি অফ সেটিং থিংছ অন ফায়াৰ। মানে যোন পাইৰোমেনিয়াক হ'ব, সি কি কৰিব, য'তে ত'তে জুই লগাব বিচাৰিব, মানে তাৰ হাতখন নৰখে, জুই লগাব বিচাৰে। মানে মেচৰ কাঠিটো পালে মানে কি হয়, মেচ পালে সি মেচৰ কাঠি জ্বলাই থাকিব এনেই, বা কোনো নাথাকিলে কি হ'ব, খেৰৰ মেজি জুই লগাই দিব বা ঘৰত জুই লগাই দিব, তেনেকুৱা বেমাৰ থাকে। এইটো এটা পাইৰোমেনিয়া কি হয়, এটা মেণ্টেল ডিজিজ। পাইৰোমেনিয়া ইজ এ মেণ্টেল ডিজিজ, ঠিক আছে। এইটো এটা কি হয়, মানসিক ৰোগ। পাইৰোমেনিয়াটো কি হয়, এটা মানসিক ৰোগ হয়। পাইৰোমেনিয়া কি হয়, এজন মানসিক ৰোগী যিজনে কি কৰিব বিচাৰে, সকলো সময়তে জুই লগাই থাকিব বিচাৰে। তেনেকুৱা ধৰণৰ আৰু এটা মানসিক ৰোগৰ বিষয়ে আমি চাওঁ, এইটো হৈছে ক্লিপ্টোমেনিয়া। টেন্ডেন্সি অফ ষ্টিলিং। ক্লিপ্টোমেনিয়া মানে কি হৈছে, এনেকুৱা এটা টেন্ডেন্সি মানে যে চুৰ কৰিব মন যায়। এইটো বেমাৰ যাৰ হয় তাৰ কি কৰিব মন যায়, চুৰ কৰিব মন যায়। মানে লাভৰ কাৰণে চুৰ নকৰে, মানে এই মানুহে চুৰ কৰে কিয় কাৰণে, যে বস্তুটো বেছি পেলাই পইচা পাব বা পইচা চুৰ কৰে তেনেকুৱা। কিন্তু ক্লিপ্টোমেনিয়াক যোন হ'ব, তেনেকুৱা মানুহ কি হয়, হেবিচুৱেল থিভ হয়। ক্লিপ্টোমেনিয়াক মানুহবোৰ কি হয়, হেবিচুৱেল থিভ, মানে সিহঁতৰ অভ্যাস, সিহঁতৰ চুৰি কৰাৰ তাহাঁতৰ কি অভ্যাস, মানে কাৰোবাৰ ঘৰলৈ গ'ল, কাৰোবাৰ ৰুমলৈ গ'ল ল'ৰা এটা, কলম এটা উঠাই লৈ আহিলে, কাৰোবাৰ ঘৰলৈ গ'ল গ্লাছ এটা উঠাই লৈ আহিলে, কাৰোবাৰ ঘৰলৈ গ'ল এনেই মেচৰ কাঠিটোৱে যাবতে লৈ আহিলে। মানে সিহঁতে লাভৰ কাৰণে চুৰ নকৰে, সিহঁতে নিবিচাৰাকেই চুৰি কৰি পেলাই। এইটো এটা কি মানসিক বেমাৰী। ক্লিপ্টোমেনিয়া এটা কি মানসিক ৰোগ, মেণ্টেল ডিছঅৰ্ডাৰ। আৰু ক্লিপ্টোমেনিয়াকো কি হয়, মানসিক ৰোগী হয়। এইটো ৰোগত কি হয়, মানুহৰ মানে চুৰ কৰাৰ টেন্ডেন্সি আহে। ইয়াৰ লগে লগে আমি কি কৰিলোঁ, ইমানখিনি ৱৰ্ড আজি শিকিলোঁ। এতিয়া আমি কি কৰিম, মোৰ টেলিগ্ৰামৰ লিংক আপোনালোকক দিয়া থাকিব, কাৰণ গোটেইবোৰ এতিয়া মিনিয়াটো মই আপোনালোকক কৰাওঁতে, অকল মিনিয়াখিনি কৰাওঁতে বহুত সময় লাগিব। তেনেকৈ আৰু ৱৰ্ড কৰাবলৈ সময় লাগিব। আপোনালোকে বুজি পাইছে কেনেকৈ কৰিব লাগে বস্তুবোৰ মনত ৰখা। মই এনেকৈ মানে মনত ৰখাৰ কাৰণে সহজ কৰাকৈ মই টেকনিকত মই নোটছ বনাই পেলাই নিজৰ টেলিগ্ৰাম গ্ৰুপত দি দিম। আপোনালোকে টেলিগ্ৰামটো জইন কৰি ল'লে আপোনাক কি পাব, তাত টেলিগ্ৰামটো জইন কৰিলে আপোনালোকে ক্লাছ নোটছ পাই যাব। মানে যেনেকৈ এতিয়া মই মিনিয়া আপোনালোকক এতিয়া 10-12টামান ক'লোঁ, তাত আপোনালোকে মানে 50-60টামান মিনিয়া আপোনালোকক মই তাত লিখি দিম। কি হ'ব, গোটেইবোৰ এক্সামৰ কাৰণে আপোনালোকৰ সাধাৰণতে প্ৰায়বোৰ ৱৰ্ড আপোনালোকৰ কভাৰ হৈ যাব। যিবোৰ পৰীক্ষাত আহিব পৰা মিনিয়া হয়, সেই গোটেইবোৰ মিনিয়া আপোনালোকৰ কভাৰ হৈ যাব। আপোনালোকে নিজে পঢ়ি ল'ব সেইবোৰ। তাৰ বাহিৰে মই প্ৰেক্টিচ কুৱেশ্যনছ ৰাখিম তাত।
মই যি পঢ়াম সেইবোৰ টপিকৰ ওপৰত প্ৰেক্টিছ কুৱেশ্যন থাকিব পূৰ্ব সেই প্ৰেক্টিছ কুৱেশ্যনবোৰ কি থাকিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন থাকিব কিছুমান বেলেগ বেলেগ বুকৰ পৰা কিছুমান কুৱেশ্যন মই কালেক্ট কৰি পেলাই আপোনালোকক দিম তেতিয়া আপোনালোকে কি হ'ব প্ৰেক্টিছৰ কাৰণে কোনো কিতাপ কিনিবৰ দৰকাৰ নপৰিব গতিকে মোৰ টেলিগ্ৰাম লিংকটো আপোনালোকে যিটো ডেছক্ৰিপশ্যন দিয়া থাকিব সেই টেলিগ্ৰাম লিংকটো প্লিজ জইন কৰি ল'ব যাতে আপোনালোকে মেটেৰিয়েলবোৰ পাই থাকে ঠিক আছে আৰু ইয়াৰ লগতে মই ক'ব বিচাৰোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক যদি আপোনালোকে এই চেনেলটোত নতুনকৈ আহিছে আৰু কমেণ্ট বক্সত জনাব যে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল তেতিয়াহ'লে আজিলৈ ইমানেই কাইলৈ লগ পাম নমস্কাৰ জয় হিন্দ